চিলাপথাৰত ৰাষ্ট্ৰীয় সন্তক ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন অনুষ্ঠান। উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বুধবাৰে দিনৰ 1 বজাত চিলাপথাৰ ক্ৰীড়া কমপ্লেক্সত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু অসম ফুটবল সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্তক ট্ৰফী ফুটবল প্ৰতিযোগিতাখন শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে তামিলনাডু আৰু অসম ৰাজ্যৰ ফুটবল দুটাৰ মাজত খেল অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও ৰাজ্যখনৰ আৰু জিলাখনৰ খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে ধেমাজি জিলাৰ যুৱক-যুৱতীসকলক খেলৰ ক্ষেত্ৰত বিশেষ উৎসাহিত কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জানিবলৈ দিয়ে। আজি উক্তখনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লছা, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ লগতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু অসম ফুটবল সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেখেতৰ শুভেচ্ছামূলক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। লক্ষ্মী